খবৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ খবৰ এইবাবে কাৰণ যেহেতু আমি যোৱা কেইটামান দিনত যথেষ্টখিনি এই সন্দৰ্ভত আমি বাতৰি পৰিবেশন কৰিছো বা আমি নিজেও আচলতে তাকেলৈ যথেষ্ট চিন্তিত হৈ পৰিছো বিশেষকৈ ইন্ধনক লৈ আৰু ইৰাণ ইজৰাইল বা আমেৰিকাৰ এই যুদ্ধই ভাৰতত কেনেধৰণে প্ৰভাৱ পেলাব তাৰ এটা আগজাননী পূৰ্বতে অনুমান কৰি লোৱা হৈছিল যেতিয়া হৰমুজ প্ৰণালী ইৰাণে বন্ধ কৰি দিছিল আৰু তেতিয়াই কৈ থকা হৈছিল যে ক্ৰুড অইলসমূহ এতিয়া কেনেধৰণে আহিব কেনেকৈ ক্ৰুড অইলসমূহ বা যদি ইয়াত নাটনি হোৱাৰ এটা সম্ভাৱনা থাকিব আৰু সেই সময়ত কোৱা হৈছিল যে ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ক্ৰুড অইল আছে অৰ্থাৎ ভাৰতত পৰ্যাপ্ত পৰিমাণৰ ইন্ধন মজুত আছে গতিকে এই নাটনি নহব কিন্তু এই যুদ্ধ কেইটানো দিন পাৰ হৈছে গতিকে এই কেইটা দিনৰ ভিতৰতে দেখিবলৈ পোৱা গৈছে যে যথেষ্টখিনি কিন্তু এটা সংকটৰ আগজাননী সকলোৱে পাইছে অৰ্থাৎ হয়তো এয়া কৃত্ৰিম নাটনিও হ'ব পাৰে কাৰণ এই কথাটো বাৰম্বাৰ কৈ থকা হৈছে আমি আকৌ কৈছো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা কথা কৈছে যে ইন্ধনৰ কৃত্ৰিম নাটনি নেদেখুৱাব বজাৰত আৰু আনকি অসমতো মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোতো কৈছে যে ইন্ধনৰ কৃত্ৰিম নাটনি দেখুৱাব নালাগে কাৰণ পৰ্যাপ্ত পৰিমাণৰ ইন্ধন আছে ঠিক যেনেধৰণে আমি কৈ আছো যে ৰন্ধন গেছৰ নাটনি হৈ পৰিছে সিলিন্ডাৰ নোপোৱা হৈছে মানুহে এটা অত্যন্ত হাহাকাৰ লাগিছে আগতীয়াকৈ গ্যাস সিলিন্ডাৰ বুক কৰা হৈছে বুক নোহোৱা হৈছে যিবোৰ বুকিং নম্বৰ থাকে সেই নম্বৰবোৰত ফোন নোযোৱা হৈছে বা যিবোৰ গ্যাস এজেন্সি থাকে সেই এজেন্সিবিলাকে ফোন নতুলা হৈছে মুঠৰ ওপৰত হাজাৰ এটা সমস্যা আহি পৰিছে এই যোৱা দুটা দিনত এই দুটা দিনত যিমানে চৰকাৰে নকক কিয় যে এইটো এটা কৃত্ৰিম নাটনি চেষ্টা প্ৰস্তুত কৰিবলৈ আপোনালোকে প্ৰেজেন্ট কৰিবলৈ আপোনালোকে চেষ্টা নকৰিব কিন্তু তাৰ পিছতো দেখিবলৈ পোৱা গৈছে এটা নাটনিৰ বতাহ কিন্তু বলিছে এটা সংকট যে আহিছে সেই সংকটটোক লৈ যথেষ্ট সকলো চিন্তিত হৈ পৰিছে আৰু সেইবাবে সকলোৱে বিচাৰিছে যে এই যে ইন্ধনৰ সমস্যা যেনেধৰণে আমি আজি কিছুদিন পূৰ্বে পঢ়িছিলো যে হোজাই কেনেধৰণে তেল ডিপুত ভিৰ লাগিছিলে যিমান পাৰে সোনকালে তেল ক্ৰয় কৰিবলৈ গাড়ীত তেল ভৰাবলৈ গতিকে এই বস্তুবোৰ আহি গৈছে এটা বতাহ ইয়াত বলিবলৈ আৰম্ভ কৰিছে কিন্তু যেহেতু এই কথাখিনি এই সংকট এই চিন্তা এই গোটেই কথাখিনিৰ মাজতে কিন্তু এই মুহূৰ্তত এটা খবৰ আহিছে যে হৰমুজ প্ৰণালী দি ভাৰতৰ পতাকা থকা জাহাজ আহিবলৈ অনুমতি প্ৰদান কৰা হ'ল পুষ্পক আৰু পৰিমল দুখন ক্ৰুড অইল কঢ়িওৱা জাহাজ হৰমুজ প্ৰণালী দি আহিল তাৰে এখন ইতিমধ্যে মুম্বাই পোৰ্টতো আহি উপস্থিত হ'ল এটা অনুমতি প্ৰদান কৰা হ'ল আৰু এই অনুমতি প্ৰদান কৰা হ'ল ইৰাণৰ যিগৰাকী বিদেশ মন্ত্ৰী ইৰাণৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰতৰ বিদেশ মন্ত্ৰীয়ে হোৱা এই আলোচনাৰ পিছতে অৰ্থাৎ আব্বাছ আঘাচি যিগৰাকী ইৰাণৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ আলোচনা অৰ্থাৎ ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকী এছ জয়শংকৰৰ মধ্যস্থতাত এয়া সম্ভৱ হৈ উঠিল আৰু এক প্ৰকাৰ ইৰাণে এক ভাৰতৰ প্ৰতি এটা ৰেহাই দিলে আৰু ভাৰতৰ প্ৰতি ইৰাণৰ যি ধৰণৰ ব্যৱহাৰ বা যি ধৰণৰ এটা ভাৰতৰ প্ৰতি তেওঁলোকৰ যি অনুভৱ বা যি চিন্তা বা তেওঁলোকৰ যি ব্যৱহাৰ সেয়া এক প্ৰকাৰ প্ৰমাণিত হৈছে অৰ্থাৎ ইৰাণৰ এটা যে সফট কৰ্নাৰ ভাৰতৰ প্ৰতি আছে এই যুদ্ধৰ সময়ছোৱাটো দেখিবলৈ পোৱা গ'ল সেয়াই প্ৰতিমান যাব পাৰি অৰ্থাৎ এক প্ৰতিপন্ন কৰিলে গতিকে দুখনকৈ জাহাজ ভাৰতৰ পতাকা থকা দুখনকৈ জাহাজ আহিবলৈ দিয়া হ'ল মন কৰিবলগীয়া কথা হৈছে যে ইৰাণে আৰম্ভণিতে যথেষ্ট ধমকিও প্ৰদান কৰিছিল যেতিয়া কাৰণ হৰমুজ প্ৰণালী বন্ধ কৰি দিয়া মানে কিমান বিপদ আহিব পাৰে সেয়া ইৰাণেও জানে কাৰণ যুদ্ধৰ আৰম্ভণি পৰ্যায়তে ইৰাণে হৰমুজ প্ৰণালীয়ে প্ৰথমতে বন্ধ কৰিছে যিটো এটা মাধমাৰ বুলি ক'ব পাৰি আৰু তাৰ পিছত সমগ্ৰ বিশ্বতে এটা হাহাকাৰ আৰম্ভ হৈ গ'ল যে ক্ৰুড অইল কেনেধৰণে ক্ৰয় কৰিব ক'ৰ পৰা আহিব বা এই হৰমুজ প্ৰণালী দি অহাৰ ক্ষেত্ৰত যেতিয়া বাধা আহি গ'ল আজি যদি চোৱা যায় যে যুদ্ধ আৰম্ভণিৰ পৰা যুদ্ধ হোৱাৰ পৰাই এই যিখন জাহাজ এটা মুম্বাই পোৰ্টত আহি লাগিছেহি এখন প্ৰথমখন জাহাজ হ'ব এই যুদ্ধৰ আৰম্ভণিৰ পাছত আহিবলৈ দিয়া জাহাজ সেই হৰমুজ প্ৰণালী দি আহিবলৈ দিয়া জাহাজ কাৰণ ইৰাণে এটা কথাই কৈছিলে অতি কঠোৰ স্থিতি গ্ৰহণ কৰিছিলে যে আমেৰিকা আৰু পশ্চিমৰ দেশসমূহলৈ কোনো পধ্যে এই হৰমুজ প্ৰণালী দি 1 লিটাৰ তেলো যাব নোৱাৰিব গতিকে তাৰ পিছত এই ভাৰতৰ প্ৰতি যেটো দৰদ দেখুৱা হ'ল বা যি কোমল এটা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিলে ইৰাণে পদক্ষেপ গ্ৰহণ কৰিছে আৰু ই সম্ভৱ হৈছে কেৱল বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ বাবে কাৰণ এছ জয়শংকৰে এতিয়ালৈকে 3বাৰ বৈঠকত মিলিত হৈছে আঘাচিৰ সৈতে 3বাৰকৈ আব্বাছ আঘাচিৰ সৈতে 3বাৰকৈ বৈঠকত মিলিত হৈছে 3বাৰ এই সন্দৰ্ভত আলোচনা কৰিছে আৰু এই আলোচনাৰ অন্তত এটা সুফল দেখিবলৈ পোৱা গ'ল যে পুষ্পক আৰু পৰিমল নামৰ দুখনকৈ জাহাজ হৰমুজ প্ৰণালী আহিবলৈ অনুমতি প্ৰদান কৰা হ'ল তাৰে এখন শেহতীয়া যেটো খবৰ আমি পাইছো সেইমতে মুম্বাই পোৰ্টত আহি উপস্থিত হৈছে গতিকে যদি চোৱা যায় যে
এতিয়া ভাৰতৰ যিটো আচলতে ভাৰতৰ যিটো ভূমিকা আছিলে সেই ভূমিকাৰ কথালৈ যদি আমি আহো হৰমুজ প্ৰণালী যেতিয়া বন্ধ কৰি দিয়া হৈছিলে যেতিয়া থাইলেণ্ডৰ কাৰ্গো জাহাজৰ ওপৰত আক্ৰমণ চলিছিল তেতিয়া কিন্তু ভাৰতে ইয়াক গৰিহণা দিছিল কাৰণ থাইলেণ্ডৰ কাৰ্গো জাহাজৰ ওপৰত আক্ৰমণো চলিছিল গতিকে সেইখিনি আৰম্ভ হৈছিলে গতিকে তেনে ক্ষেত্ৰত ভাৰতে গৰিহণা দিছিলে আৰু বাণিজ্যৰ ক্ষেত্ৰখন আমি কৈছোৱে যে ভাৰতে পশ্চিম এছিয়াৰ বাণিজ্যৰ যিবোৰ বাণিজ্যিক জাহাজ আছে তাৰ ওপৰতো আক্ৰমণ সেয়াও আমি কৈছিলো যে ইৰাণে কেনেধৰণে আক্ৰমণ কৰিছিলে আৰু যুদ্ধৰ দুটা দিনৰ পিছতে সেই আক্ৰমণসমূহ হৰমুজ প্ৰণালীত আৰম্ভ হৈছিলে গতিকে হৰমুজ প্ৰণালীত নহয় যিটো পৰ্টত থকা যিবোৰ জাহাজ আছিল তাত আৰম্ভ হৈছিলে গতিকে সেইসমূহ ৰখাই দিবৰ বাবে বা বন্ধ কৰিবৰ বাবে এটা তাত বিবৃতিও দিয়া হৈছিলে বা অনুৰোধো কৰা হৈছিলে আবেদনো কৰিছিলে যদি চোৱা যায় ভাৰতে সেয়া কৰিছিলে গতিকে আপিল কৰিছিলে আচলতে আবেদন কৰিছিলে আৰু তাৰ পিছত যদি চোৱা যায় তেতিয়াহ'লে তাৰ পিছতে ভাৰতে যেতিয়া আবেদন কৰিছে যাতে এই যুদ্ধ বা এই জাহাজৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিব লাগে তাৰ পিছতে আহিছিলে গুজৰাটৰ কান্দালা বন্দৰগাহত আহি থকা এখন মাল পৰিবাহী জাহাজৰ ওপৰত আক্ৰমণ হৈছিলে গতিকে সেইটো এটা কথা আছিলে সেইটো এটা খবৰ আছিলে আৰু জানিব পৰা অনুসৰি ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড অৰ্থাৎ IRGC আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে এইখন জাহাজক ভাৰতৰ জাহাজৰ ওপৰত আক্ৰমণ হৈছিলে সেই সন্দৰ্ভতো আমি জনাই গৈছিলো গতিকে বা সকলোৱে জানিছিলে যুদ্ধ খবৰ সকলোৱে ৰাখিছে তাৰ পিছতে যে যেহেতু এই গোটেই কথাখিনিক লৈ পেলাই যেতিয়া বিদেশ মন্ত্ৰীয়ে আলোচনা আৰম্ভ কৰিলে ইৰাণৰ বিদেশ মন্ত্ৰীৰ সৈতে তিনিবাৰকৈ আলোচনাত মিলিত হ'ল আৰু অৱশেষত এই সিদ্ধান্তলৈ আহিলে যে দুখন জাহাজ ইতিমধ্যে ভাৰতীয় পতাকা থকা দুখন জাহাজ আহিবলৈ অনুমতি প্ৰদান কৰা হৈছে আৰু সেই মৰ্মে ইতিমধ্যে আহি এখন উপস্থিত হৈছে দুখন জাহাজ হৈছে পুষ্পক আৰু পৰিমল গতিকে এইটো এটা ভাল খবৰ আৰু আমাৰ যিটো নাটনিৰ কথা আমি পাতি আছো বা যি ধৰণৰ এটা ভয় সংশয় আশংকা যে তাত যুদ্ধ হৈছে ইজৰাইল আমেৰিকা ইৰাণক আক্ৰমণ ইৰাণে এতিয়া কোনো পৰ্যায়ে যুদ্ধ বিৰতি নাই বিচৰা গতিকে এই গোটেই কথাবোৰৰ পিছত আচলতে এটা চিন্তা সকলোৰে মনলৈ আহি আছিল আৰু যিটো দেখিবলৈ পোৱা গৈছিল আমি কৈছো যে যিটো বতাহ বলিছিল সেই বতাহটোত আচলতে এই সংকট এই শংকা এই সকলোবোৰ আহি পেলাই আহিছিল গতিকে তাৰ মাজত ভাৰতৰ বাবে যথেষ্ট সকাহ এটা ৰেহাই দিছে ইৰাণে দুখনকৈ জাহাজ ইন্ধন কঢ়িওৱা ইতিমধ্যে ভাৰতত আহি উপস্থিত হৈছে এখন পুষ্পক এখন পৰিমল যুদ্ধৰ পিছত প্ৰথম দুখন জাহাজ কিন্তু ট্ৰাম্পৰ যদি প্ৰসংগলৈ আমি যদি ইয়াতে অকমান সন্নিৱিষ্ট কৰো তেতিয়াহ'লে ইয়াত ট্ৰাম্পে এটা কথা উল্লেখ কৰিছে যে এতিয়া আসলে যুদ্ধ শেষ নহয় এইটো কথা ট্ৰাম্পে বাৰম্বাৰ কৈ আছে কিন্তু তেল সাপ্লাই যে বন্ধ হ'ব সেয়া ট্ৰাম্পে হেনো ভবা নাছিল এতিয়া অকমান আগত এটা খবৰ আহিছে তাত কৈছে যে যেহেতু ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে যেতিয়া এইটো সিদ্ধান্ত লোৱা হৈছিল 18 ফেব্ৰুৱাৰীত যে এই যিটো আক্ৰমণ বা যিখন যুদ্ধ আৰম্ভ হৈছিল গতিকে এই মিডল ইষ্টলে যি তেলৰ সাপ্লাই তেলৰ সাপ্লাই যে এটা প্ৰভাৱ পৰিব হেতু কথা হেনো আমেৰিকাই ভবাই নাছিল আচৰিত কথা যিয়ে নহওক কিয় প্ৰভাৱ পৰিল আৰু ভালদৰে প্ৰভাৱ পৰিছে আৰু এতিয়া যেহেতু চোৱা যায় যে ভাৰতৰ বাবে অন্য নহয় আমেৰিকাক 1 লিটাৰ তেল নিদিব বুলি ইৰাণে ইতিমধ্যে কৈ দিছে কিন্তু ভাৰতৰ বাবে ইৰাণৰ এই যি স্থিতি সেই স্থিতি যথেষ্ট আসলতে ইয়াত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীৰ আলোচনা মৰ্মে এই স্থিতি তেওঁলোকে যিটো ভূমিকা বৰ্তমান ইৰাণে গ্ৰহণ কৰিছে আমি আকৌ কৈছো যে এটা তেওঁলোকে সেই যি কঠোৰ তেওঁলোকৰ স্থিতি আছিল তাৰ পৰা অকমান নৰম হ'ল আৰু নৰম হৈ বৰ্তমান দুখন জাহাজ আহিবলৈ দিয়া হৈছে অনুমতি প্ৰদান কৰা হৈছে গতিকে ভাৰতত যি ধৰণে যিটো এটা শংকা আছিলে যিটো আতংক আছিলে বুলি ক'ব পাৰি বা যিটো শংকিত হৈ থকা আছিল যিটো চিন্তা কৰি থকা হৈছিলে যে তেলৰ নাটনি হ'ব ইন্ধনৰ নাটনি হ'ব কিছু পৰ্যায়লৈ অন্তত এই চিন্তা কমিল বুলি ক'ব পাৰি আকৌ কৈছো যে বিদেশ মন্ত্ৰীগৰাকী মধ্যস্থতাত এয়া সম্ভৱ হ'ল গতিকে আৰু আপডেট আহিব আমি পৰৱৰ্তী সময়ত জনাই যাম